গলিদা অকণমান মমনৰ কথা কৈ দিলে ভাল হ'ব মমন আচলতে তাই মানে তাই ডাঙৰ হোৱাৰ পিছত দেখিলোঁ তাই ডান্সত ধাউতিটো বেছি আছিলে আৰু একেবাৰে সৰু কালত কৰিমগঞ্জত থাকোঁতে তেতিয়াতো তাই বহুত সৰু তাই ভালকৈ মনতে নাই সেইবিলাক কথা তেতিয়া জংকি অলপ ডাঙৰ মই ক্লাছ 5-6 তলৰজনী মমন ৰাইজে খালি সেই গুণ্ডা টাইপ থাকিছিল তেতিয়া ওচৰৰ ল'ৰাবোৰ পিতে সৰু সৰু ল'ৰাবোৰ হা চুপাই চুবাই আৰু এদিনটো বিচা এটা চুবাই আছিলে মই দেখিছোঁ কিবা এটা চুবাই আছে তাৰপিছত মুখখন মেলি পেলাই উলিয়ালে তেতিয়া একদম সৰুতে দেখিছোঁ বিচা এটা চুবাই আছে কিন্তু একো নহ'লে বাৰু আৰু পিছত দেখিলোঁ তাই মানে ডান্সত ধাউতি চব বেলেগ বেলেগ হৈ গ'ল জংকি গুচি গ'ল নাটকত মই গুচি আহিলোঁ এইফালে মিউজিকত আৰু জংকিকো মই সৰুতে কেতিয়াও নাটক কৰা দেখা নাছিলোঁ কিন্তু পিছত তাই নাট্যকৰ্মী হিচাপে যথেষ্ট নাম কৰিলে আৰু তাইও ডান্সত যথেষ্ট নাম কৰিছিলে ভাৰতনাট্যম শিকিলে সত্ৰীয়া শিকিলে বিহুটো আৰু তাই বহুতবাৰ বহুত এৱাৰ্ড চেৱাৰ্ড লৈছে বিহু গোটেই অসমত চ' তাৰপিছত গৈ তাই কটনত আহি পঢ়ি MA পাছ কৰি জিঅ'গ্ৰাফী আছিল তাই ছাবজেক্ট তাৰপিছত এদিন মোক সুধিলে মই ডক্টৰেট কৰিম মই বোলো ঠিক আছে ডক্টৰেট কৰিলোঁ ভালেই মোক কৈছে কি ছাবজেক্টত কৰিলে ভাল হয় বুলি সুধিলে মই এনেই কৰিলোঁ মিউজিকেল জিঅ'গ্ৰাফী মই নাজানো এইটো ছাবজেক্ট আছে নাই তাই চাই পেলাই ক'লে যে আছে সেইটো খালি খুব কম মানুহে কৰিছে ইণ্ডিয়াৰ আই ডোণ্ট ন' আই থিংক শ্বি ইজ দ্য থাৰ্ড চ' এতিয়া ডক্টৰ পামী বৰঠাকুৰ হ'ল চ' আই এম ভেৰি হেপী তাই আমাৰ ফেমিলিত বেছিভাগেই চোকা মানুহ বেছিভাগেই পঢ়া শুনা কৰা মানুহ আটাইতকৈ কম পঢ়া চাগে মই হায়াৰ ছেকেণ্ডেৰী এবাৰ ফেইলো কৰিছোঁ তাৰপিছত পাছ কৰিছোঁ প্ৰথমবাৰ মই মিউজিকৰ কাৰণে ফেইল কৰিলোঁ প্ৰেক্টিকেলত মই পঢ়াত ভালেই আছিলোঁ নপঢ়িলোঁ কথাটো সেইটো কিন্তু তাই পঢ়ি শুনি ডক্টৰেট হ'ল চ' আই এম ভেৰি হেপী এবাউট ইউ লাভ ইউ মই ফটো দেখিছিলোঁ সৰুতে মোক কোচত লৈ ঘূৰি ফুৰা তেনেকুৱা তাৰ একচুৱেলি কৈশোৰ বুলি মই ক'ব পাৰোঁ তাৰ হাইস্কুলত থকাৰ পৰাহে মোৰ মনত আছে আৰু কথাবিলাক তাৰ আগৰখিনি মোৰ মনত নাই তেতিয়া মই বিজনীৰ পৰা মনত আছে য়েছ বিজনী তেতিয়া মই 3 বছৰ হৈ গৈছে আৰু সি হাইস্কুল পাইছে তেনেকুৱা ধৰণৰ তেতিয়াৰ পৰা মনত আছে চ' কি ক'ম তাৰ কথা অনুভৱতে চাইকেলখন লৈ ঘূৰি খুব ভাল পায় বন্ধু বান্ধৱ চিলেক্টেড কেইজনমান তেওঁলোকৰ লগত আড্ডাও চলে কিতাপৰ আড্ডাও চলে মিউজিকৰ আড্ডাও চলে লাহে লাহে তেওঁলোক দাদা আৰু বাক তাৰমানে আমাৰ মা মিউজিকত খুব ইণ্টাৰেষ্টেড আছিলে চ' মায়ে তাত অন্য সুবিধা নাই পোৱা লোকসংগীতৰকে শিক্ষা দিওঁ বুলি তাহাঁতক ভাবিলে তাত এজন খুব ৰমণী ৰায় ছাৰ বুলি আছিলে তেওঁৰ আণ্ডাৰত তেওঁ লোকসংগীত শিকায় গধূলি আহে আৰু মানুহজন তেওঁ হেণ্ডিকেপ্ট আছিলে তেনেকৈ ক'বলৈ মোৰ বেয়া লাগে তেওঁ নিজে ৰিক্সা চলাই আহি নিজে ষ্টেপত উঠি আমাৰ ধুনীয়াকৈ মায়ে গাড়ী বনাই দিয়ে তাত তাহাঁতক গান শিকায় গলিদা তেতিয়া তবলা বজায় এটা মানে বিজনীত মোৰ মনত আছে তবলা বজায় তবলাটো সি গৰমগঞ্জত শিকি অহা চ' বিজনী যেতিয়া ফাংচন আছিলে মোৰ মনত আছে সেই প্ৰথম ফাংচন মই মাৰ কোচত বহি আছোঁ বাক মানে জবৰদস্তি মায়ে কথক নাচিবলৈ দিছে আৰু বা নানাছে ড্ৰেছ চেছ কৰি তাইক ষ্টেজত থিয় কৰাই দিছে আৰু দেই মোক চকু ফন্দি লৈ পেলাই একদম ৰৈ আছে আৰু গলিদাই তবলা বজাইছে প্লাছ আৰু গোটেই বলখিনি গানটো গোটেইখিনি গলিদাই গাই আছে আৰু তবলা বজাই আছে আমাৰ কাৰণে সেইটো এটা ৰেগুলাৰ ভিজুৱেল আমি সদায় দেখোঁ সি সেইটো কৰে আমি নাজানো যে সেইটো বৰ ডাঙৰ কথা একচুৱেলি তেতিয়া মানুহে খুব প্ৰশংসা কৰিলে তাক মানে যে এইটোতো সাংঘাতিক ল'ৰা তবলাও বজাই আছে বলো গাই আছে গোটেই গানটোও গাই আছে কথকৰ এইটোতো সাংঘাতিক আৰু তেতিয়া সি সৰু 5-6 মানত আছিল ন তই তেনেকুৱা বিজনী তেতিয়া সেই প্ৰগ্ৰামটো তেনেকুৱা 7 সৰু ল'ৰা তাৰপাছৰ পৰা মানে সেই মাহঁতেও দেখিলে যে তাক আৰু এনকাৰেজ কৰা যায় তেতিয়া নতুন নতুন ইনষ্ট্ৰুমেণ্ট দেউতাই আনি দিয়ে যি আনি দিয়ে এটা মোৰ মনত আছে সি ইনষ্ট্ৰুমেণ্টটো ল'ব আধা ঘণ্টামান সি চেষ্টা কৰিব তাৰপিছত তাত ধুনীয়াকৈ সি মিউজিকটো তাত উঠাব পাৰে তাৰমানে মাউথ অৰ্গেন এটা দিলে অলপ দেৰি মাউথ অৰ্গেনটো চোৱাৰ পিছত ধুনীয়াকৈ তাত গানটো বজালে মেণ্ডলিন এখন আনি দিছিলে কীবৰ্ড তেতিয়া সৰু কীবৰ্ড কেচিঅ' আছিলে আনি দিছে যিকে ইনষ্ট্ৰুমেণ্ট আনি দিয়ে খুব বেছি আধা ঘণ্টা লাগে সি অকণমান তাৰপিছত কীবৰ্ডখন একেবাৰে অকণমানি আছিলে তাৰপিছত যিটোকে ইনষ্ট্ৰুমেণ্ট মোৰ মনত আছে সি অলপ আধা ঘণ্টামান চোৱাৰ পিছত একদম ইমান ধুনীয়াকৈ তাত মানে বস্তুটো সি সোমাই যায় চ' সেই বস্তুটো মই দেখিছোঁ প্লাছ অকল মিউজিক বুলি নহয় তাৰ নলেজো খুব ভাল ইনফেক্ট এতিয়াও মানে সি আল্টু ফাল্টু বস্তু চাই নাথাকে মোবাইলত যেতিয়া মোবাইলটো লৈ দৰকাৰী কিবা এটাই চায় তাৰ মানে জেনেৰেল নলেজ সৰুৰ পৰাই খুবেই ভাল আৰু চোকাও আছিলে বহুত ভালকৈ মেট্ৰিক পাছ কৰিছে কিন্তু মেট্ৰিকৰ আগত মোৰ এটা কথা মনত আছে মানে যেতিয়া আমি তামোলপুৰত থাকোঁ মই জাষ্ট ক্লাছ 2 মানত হ'ব মায়ে তেতিয়া বুজাই আছে আৰু দেউতাই পাপুৱে মায়ে এফালৰ পৰা তই মেট্ৰিকটো ভালকৈ পাছ কৰিব লাগিব অমুকৰ ল'ৰাই লেটাৰ পাইছে অমুকৰ ষ্টেণ্ড কৰিছে অমুকে ষ্টাৰ পাইছে মই মানে বিচনাখনতে কিবা ডাঙৰ তাৰে চাৰ্টটা পিন্ধি খেলি আছোঁ ইফালৰ পৰা সেইফালে খোজকাঢ়ি তাৰপিছত মই মাজতে কমেণ্ট কৰিছোঁ জানো আমাৰ গৰুটোৱে কি কৰে তাৰ মানে খং উঠিছে মোলৈ এনেকৈ চাইছে সেইটোৱে মানে এনেকুৱা মানে মোক মৰাও নাই একো কৰা নাই কিন্তু পাৰিলে মানে সেই সময়ত দিলেহেঁতেন মোক দুটকামান কিন্তু সি বিৰাটেই ভালকৈ পাছ কৰিছে মেট্ৰিক পিছত সেই বস্তুবিলাক মনত আছে তামোলপুৰত অৱশ্যে চৰ্চাটো অলপ কমি গৈছে তাত সুবিধাটো কম আছিলে আকৌ যোৰহাট অহাৰ পিছত আকৌ আৰম্ভ হ'ল তাৰ চৰ্চা তো আমিও নিজৰ নিজৰ লাইনত ট্ৰেকত গুচি গ'লোঁ চ' আমি তাক ছাপোৰ্ট কৰোঁ সি আমাক ছাপোৰ্ট কৰে সেই তেনেকৈ এদিন জুবিন গাৰ্গ হ'ল তো আমি তাৰ ফেন লেটাৰ্ছ আহে বাই মই ৰিপ্লাই কৰোঁ যোৰহাট অহাৰ পিছত তাৰমানে মই ইমানেই বেছি সোমাই গ'লোঁ মিউজিকত কোনোবাই যদি মোক সোধে যে তোৰ ভণ্টিয়ে কি পঢ়ি আছে মই ক'ব নোৱাৰে সিহঁতৰ বিৰাট খং উঠে মই ঘৰলৈ আহি পেলাই সুধো কি পঢ়ি আছো তোৰ লাজ লগা নাই বুলি সুধে এদিন মোক ল'ৰা এটা সুধিলে তোমাৰ সেই পিংক কালাৰৰ ঘৰটো নহয় জানো বঙাল পুখুৰী মই কৈছোঁ মই আজিলৈকে চোৱা নাই কি কালাৰ ঘৰটো
মই আজি গৈ চাব লাগিব অনবৰতে ঘূৰিয়াই গান গাই এনেকেই থাকে মানে সি তেতিয়া চাইকেলখন লৈ গ'লেও পাগুৰি এটা মাৰি যাব গানটো গাই গাই যাব চবেই চিনি পায় আৰু গলিদাক বেলেগ বেলেগ কেতিয়াবা জাপি কেতিয়াবা পাগুৰি কেতিয়াবা কম্বলখন কাটি পেলাই ঠাণ্ডা দিনত পিন্ধি যায় আৰু গানটো মুখত অনবৰতে ৰাতি ৰাতি তাক দেখিছোঁ মানে এইটো তাৰ ভগৱানে দিয়া ভইচ এটা আছিলে আৰু সি নিজেও বহুত কালচাৰ কৰিছে মই নিজে দেখিছোঁ ৰাতি ৰাতি সি ৰাতি 12টা বজাৰ পৰা ষ্টাৰ্ট কৰে ৰিয়াজ ৰাতিপুৱা 3টা 4টালৈকে কৰে বন্ধ ৰুমত হাৰমনিয়ামখন লৈ নিজৰ ইচ্ছাত দিল খুলি মানে গান গায় মই সেইটো দেখিছোঁ কনষ্টেণ্ট সি 2 বছৰ সেই বস্তুটো কৰিছে য়োগা কৰে আমাৰ সৰু কুঁৱা এটা আছিলে তলত ইটা পাৰি পানীৰ তলত সোমাই থাকে আৰু আমি পাৰত ৰৈ থাকোঁ হা টাইমিং চাবলৈ কেইমিনিট সোমাই আছোঁ কবি অলপ দেৰি পিছত দেখোঁ ল'ৰাটো সোমাই আছে নোলাই আমাৰ চিঞৰ মাৰি দিওঁ মানে ইমান দেৰি হ'ল ওলা এনেকুৱা পানীৰ তলৰ কথা কওঁতে মনত পৰিছে এদিন সোমাই আছোঁ পানীৰ তলত বহুত দেৰি যিহেতু মানে মই উশাহটো প্ৰেক্টিছ কৰোঁ কিমান দেৰি বন্ধ কৰি ৰাখিব পাৰি তো হঠাৎ চকু মেলিছে দেখিছোঁ ওচৰত সাপ এডাল ঘূৰি ফুৰিছে এনেকৈ ধৰা সাপে হ'ব চাগে পানীত ধৰা সাপে থাকে মই একো দিগদাৰ কৰা নাই মই সাপ এতিয়াও ভাল পাওঁ